হালেলুয়া যীশু ধন্যবাদ এই সুন্দৰ দিনটোৰ কাৰণে সময়খিনিৰ কাৰণে আৰু প্ৰভু যীশু এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰোঁ আমাৰ সকলোৰে হৃদয়খন তুমি নম্ৰ কৰা কোমলীয়া কৰা যাতে তোমাৰ বাক্যটো আমি ভালদৰে বুজি পাওঁ আৰু গ্ৰহণ কৰিব পাৰোঁ পবিত্ৰ আত্মা তুমি আমাৰ শিক্ষক হয় আৰু তুমি আমাক সত্যটো দেখুৱাবা আৰু শিকাবা এই গোটেইখিনি সময় আমি তোমাৰ হাতত সমৰ্পিত কৰিছোঁ যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন আমেন Amen. সকলোকে পুনৰবাৰ স্বাগতম যদি আপোনাৰ কাষত কোনোবা বহি আছে যাক আপুনি চিনি নাপায় প্লিজ তেওঁলোকক এটা হ্যান্ডশেক দিয়কচোন সকলোৰে আপোনালোকে নাজানে চাগে আপোনাক যিশুৱে কিমান মৰম কৰে সেইকাৰণে ইমান আজি সিৰিয়াছ হৈ পেলাই আহিছে কিন্তু প্লিজ এজনক ওয়েলকাম কৰক যদি কোনোবা নতুন লগ পাইছে আৰু পিছতো যেতিয়া সভা শেষ হ'ব কাৰ্যসূচী শেষ হ'ব তাৰপিছত চাহ খোৱাৰ সময়তো কাবা এটা নতুন মানুহ চিনাকি কৰিব নিজৰ লগত আমেন এই গোটেই মাহটো আমি যোৱা মাহটো একচুৱেলি আমি পবিত্ৰ আত্মাৰ বিষয়ে বহুত শিকিলোঁ আৰু এইটো মাহ মোক ঈশ্বৰে দেখুৱাই আছিলে কেনেকৈ আমি বহুতে যীশুৰ নাম জানো যীশুৰ গীত জানো কিন্তু আমাৰ সেই ভিতৰৰ পৰা যীশুৰ প্ৰতি সেই আৰাধনাটো কেতিয়াবা নাহেগে কাৰণ আমি যীশুখ্ৰীষ্টক এতিয়াও ভালদৰে নাজানোৱে যীশুখ্ৰীষ্টৰ বিষয়ে আমি ভালকৈ নাজানোৱে তেওঁৰ নামটো শুনিছোঁ কোনোবাই মাতিছে ইয়াতে পৰিৱেশটো ভাল লাগিছে কাৰণে আমি আহিছোঁ কিন্তু যীশুৰ লগত আমি সন্মুখীন হোৱা নাই যীশুৰ বিষয়ে আমি ভালদৰে এতিয়ালৈকে শিকা নাই আৰু পিতৃৰ এটাই শিক্ষা আছে এটাই চাৰ্মন আছে আৰু সেইটো হ'ল পুত্ৰ আমেন আপুনি কেতিয়াও ক'ব নোৱাৰে যে যীশুখ্ৰীষ্ট এই পুৰণা চাৰ্মন এটা কিবা এটা নতুন লাগে নাই পিতৃৰ এটাই শিক্ষা আছে আৰু সেইটো কি হয় পুত্ৰ মোৰ লগত কওক পুত্ৰ Amen. So আমি গোটেই মাহটো আমি যীশুখ্ৰীষ্ট আমাৰ কাৰণে কি হয় যীশুখ্ৰীষ্টই কি কৰিছে আমাৰ বিশ্বাসীবোৰৰ কাৰণে গোটেই জগতৰ কাৰণে তেওঁৰ পৰিচয় কি হয় তেওঁ ঈশ্বৰ হয় নে মানুহ হয় আমি সকলো বস্তু শিকিবলৈ গৈ আছোঁ Amen. Amen. অসমীয়া মানুহে কিমান জোৰত আমেন ক'ব পাৰে কওকচোন এবাৰ 1 2 3 আমেন ইয়েছ থেংক ইউ এতিয়াহে লাগিছে আপোনালোক আছে নহ'লে মই চকীক প্ৰচাৰ কৰা যেনহে পাই আছিলোঁ দেই আমেন ক'ব যেতিয়াও কিবা এটা বস্তু পবিত্ৰ আত্মাই হৃদয়ত দিয়ে যিহেতু মোৰ কাৰণে হয় তেতিয়া লগে লগে আমেন কৈ সেইটো গ্ৰহণ কৰি ল'ব আমেন Amen. So আমি এইটো মাহ শিকিবলৈ গৈ আছোঁ কেনেকুৱাকৈ যীশুখ্ৰীষ্ট বাক্য হয় আৰু ঈশ্বৰৰ পুত্ৰ হয় এই দুটা শব্দ যীশুৰ কাৰণে ব্যৱহাৰ কৰা গৈছে আপুনি শুনিছে চাগে যীশু ঈশ্বৰৰ বাক্য হয় যীশু ঈশ্বৰৰ পুত্ৰ হয় আৰু আজি আমি বুজিবলৈ গৈ আছোঁ যীশু বাক্য হোৱা মানে কি আৰু যীশু পুত্ৰ হোৱা মানে কি ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে কি ঈশ্বৰে কি বিয়া পাতি পালে পুত্ৰ জন্ম দিছিলে নহয় তে যীশু ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল আৰু যীশুখ্ৰীষ্ট যে ঈশ্বৰৰ বাক্য বুলি কোৱা গৈছে তাৰ অৰ্থটো কি হয় তাৰ মানেটো কি হয় আজি আমি হেতুৰ বিষয় শিকিবলৈ গৈ আছোঁ এবাবে আমি আমাৰ শিক্ষাটোৰ নাম হয় আজি যীশু বাক্য আৰু ঈশ্বৰৰ পুত্ৰৰ হিচাপে দেখা পাইছেনে সকলোৱে যীশু বাক্য আৰু ঈশ্বৰৰ পুত্ৰৰ হিচাপে প্ৰথম প্ৰশ্ন যোনটো আমি সকলোৱে সুধিব লাগে নিজকে যীশুখ্ৰীষ্ট মানুহ হয় নে ঈশ্বৰ হয় মানুহ হয় নে ঈশ্বৰ হয় তেওঁ যে জগতত আহিছিলে যি কাম কৰিছিলে মানুহৰ ৰূপত কৰিছিলে নে ঈশ্বৰৰ ৰূপত কৰিছিল মানুহৰ ৰূপত তেওঁ ঈশ্বৰ নহয় ঈশ্বৰ হয়তো মানুহ কেনেকৈ হয় যীশুখ্ৰীষ্ট আজি আমি এইটো বস্তু ক্লিয়াৰলি কম কাৰণ এইবোৰ শব্দ আমি শুনো ঈশ্বৰৰ পুত্ৰ আমি জানো কিন্তু তাৰ মানেটো আমি ভালদৰে নাজানো মই যদি আপোনাক বুজাই দিয়কচোন যীশু ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল ঈশ্বৰৰ পুত্ৰ কেনেকৈ আছে বুজাব পাৰিব আমি জানো শব্দবোৰ কিন্তু হৃদয়ত এতিয়ালৈকে আমি ভালদৰে বস্তুটো বুজা নাই যীশুখ্ৰীষ্ট ঈশ্বৰ হয় আমেন মই এবাৰ আপোনালোকক শিকাইছিলোঁ কেনেকৈ যীশুখ্ৰীষ্ট এটা কাপোৰ এটাৰে উদাহৰণেৰে মই দেখাইছিলোঁ যে এটা একেই কাপোৰৰ পৰা যদি আমি শাৰ্ট পেণ্ট টাই বনাওঁ গোটেইকেইটাৰ চৰিত্ৰ একেই কিন্তু গোটেইকেইটাৰ কাম বেলেগ ঠিক সেই ধৰণকে ঈশ্বৰ পিতৃ ঈশ্বৰ পুত্ৰ আৰু ঈশ্বৰ পবিত্ৰ আত্মা একে কাপোৰখনৰ পৰা ওলাইছে আমেন কিন্তু গোটেইকেইটাৰ দায়িত্ব বা গোটেইকেইটাৰ যোনটো কাম হয় আমাৰ জীৱনত বেলেগ বেলেগ পিতৃয়ে সৃষ্টি কৰে পুত্ৰই উদ্ধাৰ কৰে আৰু পবিত্ৰ আত্মাই সলনি আনে আমেন চ' যীশুখ্ৰীষ্ট ঈশ্বৰ হয় মোৰ লগত কওক যীশু ঈশ্বৰ হয় কিন্তু যেতিয়া তেওঁ জগতলৈ আহিছিল তেওঁ নিজৰ ঈশ্বৰী হোৱাৰ যোনবোৰ অলৌকিক ক্ষমতাবোৰ আছে যোনবোৰ শক্তি আছে সেইটো ত্যাগ কৰি আহিছিল আমেন তেওঁ সম্পূৰ্ণৰূপে জগতত মানুহৰ হিচাপত আহিছিল নিজৰ সেই অলৌকিক শক্তিবোৰ কেলে ত্যাগ কৰিলে সেইটোৰ বিষয়েও আমি শিকিবলৈ গৈ আছোঁ প্ৰথম পদটো আমি চাম ফিলিপিয়া 2 অধ্যায় 6 পৰা 11 পদ আহক আমি একেলগে পঢ়িম 1 2 3
যিজনৰ অস্তিত্ব ঈশ্বৰ ৰূপী আছিল তেওঁ ঈশ্বৰৰ সমান হ'লেও তেওঁ কাঢ়ি লোৱা বুলি নামানিলে বৰঞ্চ নিজকে শূন্য কৰিলে আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ'ল আৰু তেওঁ আকাৰ প্ৰকাৰত মানুহৰ দৰে হ'ল তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল এই কাৰণে ঈশ্বৰে তেওঁক অতি উচ্চ পদ দিলে আৰু সকলো নামতকৈ হে শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে যাতে স্বৰ্গত পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীশুৰ নামত আঁঠু লয় আৰু যীশু খ্ৰীষ্ট যে প্ৰভু ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে আমেন চলে কি লিখা আছে যে যীশু ঈশ্বৰৰে সমান আমেন মানে যীশু ঈশ্বৰ হয় কিন্তু তেওঁ যেতিয়া জগতলৈ আহিলে তেওঁ নিজৰ হে ঈশ্বৰৰ হে চৰিত্ৰ বা ঈশ্বৰৰ হে শক্তিবোৰ ত্যাগ কৰি আহিলে আমেন যাতে তেওঁ সম্পূৰ্ণৰূপে মানুহৰ নিচিনাকে জীয়াব পাৰে আৰু আমাৰ স্থানটো ক্ৰছত ল'ব পাৰে আমেন যদি তেওঁ ঈশ্বৰৰ ৰূপত আহিলেতেন ঈশ্বৰটো আত্মা হয় আমেন আত্মাই কেতিয়াও নিজৰ শৰীৰ বলিদান দিব নোৱাৰে সেইকাৰণে যীশু খ্ৰীষ্ট মানুহৰ শৰীৰ লৈ আহিলে কাৰণ আমি জানো যে পাপৰ বেজ হয় মৃত্যু আৰু যেতিয়াৰ লাগে তেজ দিয়া নাযায় পাপৰ পৰা ক্ষমা নাই বুলি ৰোমিয়াত লিখা আছে ইব্ৰীত আছে এইবোৰ পুৰণা নিয়মত আছে আমেন চ' আত্মাৰ তেজ নোলায় হয় নে নহয় আত্মাৰ তেজ নোলায় সেইকাৰণে যীশু খ্ৰীষ্টই শৰীৰ এটা লৈ সম্পূৰ্ণ ৰূপত মানুহৰ ৰূপত আহিলে যাতে আমাৰ স্থান আমাৰ পাপ তেওঁ ক্ৰুচত ল'ব পাৰে তেওঁ মানুহ হয় আমি কেনেকৈ আমি মানুহৰ ৰূপত আহিলে কিন্তু কি হয় আচলতে তেওঁ ঈশ্বৰ হয় সাধাৰণ মানুহ নহয় ঈশ্বৰে হয় যোনে নিজৰ শক্তিবোৰ ত্যাগ কৰিলে আমাৰ কাৰণে যাতে আমি তেওঁক ঢুকি পাব পাৰোঁ আমেন যাতে তেওঁ আমাৰ স্থান ল'ব পাৰে আৰু আমি এতিয়া তেওঁৰ পুত্ৰ পুত্ৰী হ'ব পাৰোঁ আমেন ঈশ্বৰ পাপীৰ স্থানত গুচি গ'ল যাতে আমি পুত্ৰ পুত্ৰী হ'ব পাৰোঁ ঈশ্বৰৰ আমেন আমি কেনেকৈ ক'ব পাৰোঁ যে যীশু ঈশ্বৰ হয় বহুতটা উদাহৰণ আছে বাক্যত বহুত মানুহে কয় নাই যীশুৱে কেতিয়াও কোৱা নাই যে যীশু ঈশ্বৰ হয় কিন্তু আপুনি যদি জোহনতে পঢ়ে তাতে বহুতবাৰ যীশু খ্ৰীষ্টই কয় মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে যোনেও মোক দেখা পাইছে তেওঁ পিতৃক দেখা পাইছে আমেন আমি যদি জোহন 14 অধ্যায় 8 পৰা 11 পদ চাওঁ তাতে আপুনি দেখিব যে ফিলিপ বুলি এজন যীশুৰ শিষ্য আছিল যীশুৰ লগত বহুত সময় থাকি মেলি অৱশেষত সি প্ৰশ্ন কৈছে যে মই পিতৃক চাবলৈ বিচাৰোঁ মানে মই ঈশ্বৰক চাবলৈ বিচাৰোঁ আৰু তেতিয়া যীশুৱে ফিলিপক কৈছিলে যে ফিলিপ তই মোৰ লগত যে ইমান দিন থাকিলি মই কোন হয় তই বুজিয়ে পোৱা নাই নে যোনে মোক দেখা পালে তেওঁ পিতৃক দেখা পাইছে আমেন কাৰণ মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে আমেন মানে দুইজন এক হয় যীশু খ্ৰীষ্ট পিতৃৰ পৰাই আহিছে আমেন বুজি পাই আছেনে আৰু সেইকাৰণে যদি আপুনি যীশুক জানে আপুনি ঈশ্বৰক জানে সেইটো বস্তু যীশু খ্ৰীষ্টই কৈছিলে আপুনি নিজে পঢ়িব পাৰে জোহনত বহুত বাৰ এইটো লিখা গৈছে যে যীশু আৰু পিতৃ এক হয় তাৰপিছত জোহন 8 অধ্যায়ত যদি আমি 58 পদত চাওঁ তাতে লিখা আছে যীশুৱে তেওঁলোকক ক'লে সঁচাকৈ মই আপোনালোকক কওঁ অব্ৰাহামৰ জন্মৰ আগৰ পৰা মই আছোঁ যেতিয়া প্ৰশ্নটো ঈশ্বৰক মুচাই সুধিছিলে তোমাৰ নাম কি তেতিয়া ঈশ্বৰে কৈছিলে আই এম মই আছোঁ আৰু সেইকাৰণে আমি বুজি পাওঁ যে যীশু খ্ৰীষ্ট সৃষ্টি কৰা সাধাৰণ নবী বা সাধাৰণ মানুহ নহয় আমেন তেওঁ কি কৈছে মোজেছ আব্ৰাহাম ইহঁতিৰ চবৰে আগতে মই আছোঁ আব্ৰাহামৰ আগতে মই আছোঁ মানে যীশুৱে কি কৈ আছিলে ইয়াতে সমঝনে वाले को ইশাৰা কাফি হে আমেন যীশুৱে কি কৈ আছিলে মই আছোঁ সেই একেই শব্দটো যোনটো ঈশ্বৰে নিজৰ কাৰণে ব্যৱহাৰ কৰিছিলে আমেন চ' যীশুৱে কি কৈ আছিলে ময়ে ঈশ্বৰ হয় মই আছোঁ আই এম আমেন তেওঁ কেৱল 33 বছৰৰ আছিলে সেইকাৰণে ফাৰিছীবোৰৰ সন্দেহ হৈ আছিলে যে আপুনি কেনেকৈ 33 বছৰৰ হৈ আব্ৰাহামক কেনেকৈ আপুনি চিনি পাব পাৰে সেইখিনি সময়তো আপুনি জন্মই হোৱা নাছিল তেতিয়া যীশুৱে উত্তৰত কয় আব্ৰাহাম আহাৰ আগতে মই আছোঁ যীশু খ্ৰীষ্টই নিজৰ শব্দতে কৈছে যে তেওঁ ঈশ্বৰ হয় আমেন আৰু তাৰপিছত আমি দেখা পাওঁ লুক 7 অধ্যায় মই ইয়াতে প্ৰমাণবোৰ দি আছোঁ কেনেকৈ আমি ক'ব পাৰোঁ যীশু ঈশ্বৰ হয় বুলি লুক 7 অধ্যায় 48 পদত যদি আমি চাওঁ তাতে লিখা আছে পাছত তেওঁ সেই তিৰোতাক ক'লে তোমাৰ পাপ ক্ষমা হ'ল এজনী মহিলা আছিলে যোন বহুত পাপত আছিলে তেওঁ যেতিয়া ফাৰিছীৰ ঘৰত যীশুক লগ পাবলৈ আহিছিল যীশু খ্ৰীষ্টই সেই মহিলাজনীৰ পাপবোৰ ক্ষমা কৰিলে এজন সাধাৰণ ব্যক্তিৰ অধিকাৰ নাথাকে কাৰো পাপ ক্ষমা কৰিবলৈ
আমেন আপুনি ঈশ্বৰ হ'ব লাগিব পাপ ক্ষমা কৰিবলৈ আৰু যীশু খ্ৰীষ্টই নিৰ্ভয় হৈ পেলাই মানুহৰ পাপবোৰ ক্ষমা কৰি আছিল মানে কি দেখুৱাই আছিল যে মই ঈশ্বৰ হয় আমেন কিন্তু এই জগতখনত এটা কাৰ্য লৈ আহিছিলে সেইকাৰণে সেই অলৌকিক ক্ষমতাবোৰ ত্যাগ কৰিছিলে কিন্তু তেওঁৰ চৰিত্ৰটো আচলতে কি হয় ঈশ্বৰে হয় 100% ঈশ্বৰ 100% মানুহ আমেন এতিয়া আমি চাম যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্যৰ ৰূপত এইটো মই বহুতবাৰ আগতে যেতিয়া পঢ়ো মোৰ এইটো প্ৰশ্ন আহে যে এজন ব্যক্তি কেনেকৈ বাক্য হ'ব পাৰে আৰু যোহান ঈশ্বৰ যীশু খ্ৰীষ্টৰ প্ৰেমী আছিল যীশুৰ জীৱনৰ বিষয় যদি আপোনালোকে জানিবলৈ বিচাৰিছে গুগলত নাযাব আজিকালি যোনে তোনে যাতা বনায় ইউটিউবত আৰু যীশুৰ বিষয়ে যাতা লিখে এইবোৰ মানুহ তেতিয়া নাছিলেও আৰু একো প্ৰুফ নাই সিহঁতি কি কৈ আছে সদায় আমি ক'ত যাব লাগে ঈশ্বৰৰ লিখিত বাক্যত আমেন সেই বাক্যটো যোনটো ইমান হাজাৰ বছৰৰ পৰা জীৱন সলনি কৰি আছে আমেন সেই বাক্যটো কেতিয়াও পুৰণা নহয় সেই বাক্যটোত ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰৰ জীৱন সোমাই আছে আমেন সো যদি আপুনি যীশুৰ বিষয়ে জানিব বিচাৰিছে এফালে এফালে ঘূৰিব নালাগে ডাইৰেক্ট বাইবেলটোত যাব লাগিব আমেন কাৰণ যোনেও বাইবেলৰ পৰা যীশুৰ বিষয়ে শিকিছে আপুনি ফল বিচাৰক না ফল বিচাৰক আমেন যোনে যোনে বাইবেলত ধ্যান কৰি পেলাই যীশুক জানিছে তেওঁলোকৰ জীৱনৰ ফলবোৰো দেখা পায় মুক্তিৰ ফল হয় আনন্দৰ ফল হয় আমেন কিন্তু গুগলৰ পৰা যোনে চাই শিকিব চেষ্টা কৰে আপুনি বিভ্ৰান্ত হৈ যাব আমেন সেইকাৰণে ডাইৰেক্ট আমি ক'ত বিশ্বাস কৰিব লাগে যীশুৰ বাক্যত যীশুৰ বিষয়ে কেনেকৈ জানিম লিখিত বাক্যত আমেন 4টা গস্পেল বুলি কোৱা যায় যোনটো আপুনি যীশুৰ জীৱনৰ গোটেই ঘটনাবোৰ আপুনি যদি জানিব বিচাৰিছে 4জন ব্যক্তিয়ে লিখিছে মেথিউ মথি মাৰ্ক তাৰপিছত লুক আৰু জন ওকে মেথিউ মাৰ্ক লুক এণ্ড জন তেওঁলোকে লিখিছে যীশু খ্ৰীষ্টৰ গোটেই জীৱনৰ বিষয়ে আৰু সেইটোক আমি কওঁ গস্পেলছ এই গস্পেলছ মানে কি শুভবাৰ্তা ওকে গস্পেল সো যীশুৰ গোটেই জীৱনত কি কি হৈছিলে সেইবোৰ আমি ডাইৰেক্ট এই 4খন কিতাপত পাওঁ আমেন সো প্ৰথম আমি চাম আজি যোহানে যীশুৰ বিষয়ে কি লিখিছিল হি যীশু খ্ৰীষ্টক বহুত বেলেগ ধৰণৰকে যীশুৰ বিষয়ে যীশুৰ পৰিচয়টো দিছিলে আমি জানো যীশু খ্ৰীষ্ট ঈশ্বৰ হয় মানুহ হয় কিন্তু যোহানে অকণমান বেলেগ ধৰণৰকে যীশুৰ পৰিচয়টো দিছিলে আমি যদি যোহান 1 অধ্যায়ত চাওঁ 1 অধ্যায় 1ৰ পৰা 5 পদ তাতে কি লিখা আছে আমি চাওঁ আহক আদিতে বাক্য আছিল আহক একেলগে পঢ়িম 1 2 3 আদিতে বাক্য আছিল বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ ইয়াতে কি লিখা আছে আদিতে কি আছিল বাক্য আছিল বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ বাক্য শব্দটো এটা গ্ৰীক শব্দ হয় যোনটো হয় লগোছ মোৰ লগত কওক লগোছ অকণ জোৰে কওকচোন লগোছ 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 মানে কি জানে লগোছ মানে কাবাৰ চিন্তাবোৰ কাবাৰ ভাৱধাৰাবোৰ লগোছ মিন্স ফৰ লিটানি ইটছ somebody's thoughts it's somebody's expressions amen so সহজ ভাষাত মই যেতিয়া পবিত্ৰ আত্মাক এইটো সুধি আছিলোঁ ইয়াৰ মানেটো কি শুনিলে বহুত ধুনীয়া শুনে কিন্তু অকণমান কনফিউজিং হয় আৰম্ভণিতে বাক্য আছিল বাক্য ঈশ্বৰৰ লগত আছিল বাক্যই ঈশ্বৰ আছিল লাগে নে অকণমান যে মই যদি ভাঙি দিওঁ আপুনি লাহে লাহে বুজি পাব আপোনাৰ নিজৰে উদাহৰণ লওকচোন আপোনাৰ চিন্তাধাৰা আছেনে নাই লগোছটো মানে চিন্তাধাৰা আমেন আপোনাৰ চিন্তাধাৰা ক'ত আছে আপোনাৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ ভিতৰত আছে হয়নে আৰু সেই চিন্তাধাৰাবোৰ মোৰে ভাগ হয় নে নহয় লগোছ মোৰ লগত কওক লগোছ অকণ জোৰে কওকচোন লগোছ 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 মানে কি জানে লগোছ মানে কাবাৰ চিন্তাবোৰ কাবাৰ ভাৱধাৰাবোৰ লগোছ মিন্স ফৰ লিটানি ইটছ somebody's thoughts it's somebody's expressions amen so সহজ ভাষাত মই যেতিয়া পবিত্ৰ আত্মাক এইটো সুধি আছিলোঁ ইয়াৰ মানেটো কি শুনিলে বহুত ধুনীয়া শুনে কিন্তু অকণমান কনফিউজিং হয় আৰম্ভণিতে বাক্য আছিল বাক্য ঈশ্বৰৰ লগত আছিল বাক্যই ঈশ্বৰ আছিল লাগে নে অকণমান যে মই যদি ভাঙি দিওঁ আপুনি লাহে লাহে বুজি পাব আপোনাৰ নিজৰে উদাহৰণ লওকচোন আপোনাৰ চিন্তাধাৰা আছেনে নাই লগোছটো মানে চিন্তাধাৰা আমেন আপোনাৰ চিন্তাধাৰা ক'ত আছে আপোনাৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ ভিতৰত আছে হয়নে আৰু সেই চিন্তাধাৰাবোৰ মোৰে ভাগ হয় নে নহয় আপুনি যি ভাবে সেইটো আপুনিয়েতো হয়
আমেন। কিন্তু এতিয়া যদি সেই চিন্তাধাৰাটো মই কাবাক কৈ দিওঁ, অ'কে, যদি মই ভাবি আছোঁ যে পাষ্টাৰ নৱৰুণ বহুত বঢ়িয়া দেখাত, হা, বহুত হেণ্ডচাম, মই যদি ভাবি আছোঁ, আৰু মই এতিয়া যদি সেইটো ঘোষণা কৰি দিওঁ যে পাষ্টাৰ নৱৰুণ, মোৰ চিন্তাধাৰা হয়, এইটো মোৰ ভাগ হয় যে তুমি বহুত ধুনীয়া দেখাত, মই সেইটো তেওঁক কৈ দিলোঁ। এতিয়া সেই চিন্তাধাৰাটো গৈ পেলাই তেওঁৰ জীৱনত কিবা এটা নতুন সৃষ্টি কৰিবনে নাই? ভাল লগাব তেখেতক, ৱাহ, মোৰ ৱাইফে কৈ আছে মই ধুনীয়া হয়। চ' চাব, সেই একে ধৰণকে মোৰ চিন্তাধাৰা মানে মোৰ বাক্য মোৰ ভিতৰত আছিল, মোৰ লগত আছিল। সেই বাক্য মানে সেই চিন্তাধাৰাটো ময়ে হয়, আমেন। কিন্তু যেতিয়া মই সেইটো সমভাগ কৰি দিলোঁ, সেইটোৱে কিবা এটা সৃষ্টি কৰিলে তেওঁৰ ভিতৰত, আমেন। চ' ইয়াৰ মানে কি? ইন দ্য বিগিনিং, আৰম্ভণিত, আদিতে বাক্য আছিল। বাক্য মানে ঈশ্বৰৰ ভিতৰতে ঈশ্বৰৰ চিন্তাধাৰাবোৰ আছিল, আমেন। বাক্য মানে কি? ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ ভাৱনাবোৰ ঈশ্বৰৰ ভিতৰতে আছিল, আমেন। কিন্তু কাৰণ সেইবোৰ সাধাৰণ মানুহৰ চিন্তাধাৰা নহয়, যেতিয়া সেই চিন্তাধাৰাবোৰ ঈশ্বৰে ঘোষণা কৰি দিলে, ঈশ্বৰৰ চিন্তাধাৰাবোৰ ঘোষণা হওঁতে তাতে শক্তি আছে, আমেন। আৰু সেইকাৰণে গোটেই জগতটো সৃষ্টি হ'ল বাক্যৰ দ্বাৰা। আমিও যেতিয়া কিবা এটা ঘোষণা কৰোঁ, কিবা এটা সৃষ্টি হয় ন। আপুনি কাৰোবাৰ পৰিকল্পনা এটা সৃষ্টি কৰিব পাৰে, লিতানি, তোমাক চাগে ঈশ্বৰে কিবা এটাৰ কাৰণে মাতি আছে। মই যদি সেইটো মোৰ চিন্তাধাৰা, মোৰ ভাগ ঘোষণা কৰাৰ লগে লগে লিতানিৰ ভিতৰত কিবা এটা নতুন সৃষ্টি হৈ গ'ল। দেখিছেনে বাক্য বস্তুটোৱে কেনেকৈ কিবা এটা সৃষ্টি কৰিব পাৰে, আমেন। যদি মই বিপৰীতটো কওঁ যে লিতানি, তোৰ লাইফত একো নহ'ব, সেই একে বাক্যটোৱে তাইৰ ভিতৰত কিবা এটা বেয়া বস্তু সৃষ্টি কৰি দিব, ভয় সৃষ্টি কৰিব, আমেন, নিৰাশাত সৃষ্টি কৰিব। চ' বাক্যই সৃষ্টি কৰিব পাৰে, আমেন। মানুহৰে যদি বাক্যই এনেকৈ কিবা এটা বেলেগ এজনৰ ব্যক্তিৰ জীৱনত সৃষ্টি কৰিব পাৰে, ঈশ্বৰৰ বাক্যটো কিমান শক্তিশালী, আমেন। সেইকাৰণে লিখা আছে যে ঈশ্বৰে বাক্য যেতিয়া ঘোষণা কৰিলে তাতে গোটেই জীৱন সোমাই আছে, গোটেই শক্তি সোমাই আছে, আমেন। আৰু ঈশ্বৰে বাক্যৰ দ্বাৰাই গোটেই জগতৰ সৃষ্টি কৰিলে, আমেন। সেইকাৰণে আমি কওঁ যে বাইবলখন ঘোষণা কৰি থাকক, কাৰণ বাক্যটো কি হয়? ঈশ্বৰৰ বাক্য, ইয়াতে জীৱন সোমাই আছে, ইয়াতে শক্তি সোমাই আছে, আমেন। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য ঘোষণা কৰে, সেই একে শক্তিটো যোনটো আদিত আছিল, যাৰ যোগেদি ঈশ্বৰে গোটেই সৃষ্টিৰ জগত কৰিলে, আপুনি সেই শক্তিটো ৰিলিজ কৰে যেতিয়া আপুনি ঈশ্বৰৰ বাক্য ঘোষণা কৰে। কাৰণ ঈশ্বৰৰ বাক্যতে ইমান শক্তি আছে যে সৃষ্টি কৰিব পাৰে, জীৱন দিব পাৰে। বুজি পাই আছেনে? যে আৰম্ভণিত ঈশ্বৰৰ চিন্তাধাৰা আছিল, ঈশ্বৰৰ লগোছ আছিল, ঈশ্বৰৰ বাক্য আছিল। আহক আমি আকৌ পঢ়িম। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু সেই বাক্য স্বয়ং ঈশ্বৰ। এই বাক্য আদিতে ঈশ্বৰৰ সৈতে আছিল, তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ'ল, আৰু যি সকলো হ'ল সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ'ল। জীৱন বাক্যতে, আৰু সেই জীৱনে সকলো মানুহৰ বাবে পোহৰ। সেই পোহৰ আন্ধাৰত উজ্জ্বলি উঠিল, আৰু আন্ধাৰে তাক পৰাভূত কৰিব নোৱাৰিলে। বুজি পাইছেনে? দেট মিনছ ঈশ্বৰৰ চিন্তাধাৰা ঈশ্বৰৰ ভিতৰত আছিল অনন্ত কালৰ পৰা। সেইটো ঈশ্বৰৰ ভাগ আছিল নে নাই? ঈশ্বৰৰ ভাগ আছিল। ঈশ্বৰৰ চিন্তাধাৰা, আপোনাৰ চিন্তাধাৰা যেনেকৈ আপোনাৰ ভাগ, সেই ধৰণতে ঈশ্বৰৰ চিন্তাধাৰা ঈশ্বৰৰ ভাগ, আমেন। কিন্তু ঈশ্বৰে যেতিয়া সেই চিন্তাধাৰাবোৰ ঘোষণা কৰি দিলে, ঈশ্বৰৰ শক্তি তাতে ৰিলিজ হৈ গ'ল, আমেন। আৰু গোটেই জগতৰ সৃষ্টি হ'ল। যেনেকৈ আমাৰ চিন্তাধাৰা যেতিয়া আমি ঘোষণা কৰোঁ, কিবা এটা সৃষ্টি হয়। মানুহৰে যদি এইটো হয়, ঈশ্বৰৰ শব্দ, ঈশ্বৰৰ বাক্যত আৰু কিমান শক্তি থাকে, আমেন। আৰু তাৰপিছত জোহনে 14 পদত লিখে, আহক আমি এতিয়া জোহন 1:14 ডাইৰেক্ট যাম। সেই বাক্যই মাংস হ'ল। সেই বাক্যটো মানে ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মানুহৰ ৰূপত আহি গ'ল, সেইটো হৈ গ'ল যীশুখ্ৰীষ্ট। উদাহৰণৰ ৰূপত আৰু সহজ কৰি দিবলৈ, মোৰ চিন্তাধাৰা আছে মোৰ ভিতৰত অনন্ত কালৰ পৰা, হয়নে নহয়? সোমাই আছে ন মোৰ ভিতৰত, খালি এটা সময়ত মোৰ সেইটো মুখৰ পৰা ওলায়, কিন্তু সোমাইতো মোৰ ভিতৰতে আছে চিন্তাধাৰাবোৰ, ক্লিয়াৰ? এতিয়া যদি সেই চিন্তাধাৰাবোৰ উদাহৰণৰ ৰূপত মই এটা গানৰ হিচাপত যদি লিখি দিওঁ, মই সেই চিন্তাধাৰাটো কি কৰিলোঁ? এটা গান বনাই দিলোঁ। মাই থটছ বিকেম আ ছং। মোৰ চিন্তাধাৰা গান বনি গ'ল। সেই গানটো মোৰ চিন্তাধাৰা হয়নে নহয়? মোৰ ভিতৰৰ ভাগ হয়নে নহয়? মোৰ ভিতৰতে আছিল, কিন্তু ৰূপটো কিহৰ ল'লে? গানৰ ৰূপ এটা ল'লে। বুজি পাইছে? ঠিক সেই ধৰণকে ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মানুহৰ ৰূপত আহি গ'ল, তেওঁক আমি যীশু বুলি কওঁ,
অনন্ত কালৰ পৰাই ঈশ্বৰৰ ভিতৰতে আছিল, কাৰণ ঈশ্বৰৰে চিন্তাধাৰা, ঈশ্বৰৰে ভাৱনা। কিন্তু সেই চিন্তাধাৰাবোৰ যেতিয়া ঈশ্বৰে এজন মানুহৰ ভিতৰত ঢালি দিলে, আমেন, মানুহৰ ৰূপত মাংস লৈ পেলাই যেতিয়া সেই চিন্তাধাৰাটো জগতত আহিলে, তেতিয়া আমি তেওঁক যীশু খ্ৰীষ্ট বুলি জানো। আমেন। সেইকাৰণে ইয়াতে যোহানে লিখিছে, হে বাক্যই মাংস হ'ল, অনুগ্ৰহ আৰু সত্য তাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। পুত্ৰটোৰ বিষয়ে আমি নেক্সট পাৰ্টত যাম। চ' ইয়াতে আমি কি দেখা পাওঁ যে যদি যীশুৱে সেই বাক্য হয়, যোনটো মানুহ বনি গ'ল, বুজি পাই আছে? যেনেকৈ মোৰ বাক্য গান বনি যাব পাৰে, মোৰ বাক্য চিনেমা বনি যাব পাৰে, আমেন। মোৰ বাক্য আৰু কি বনিব পাৰে কওকচোন? আপোনাৰ চিন্তাধাৰাৰে আপুনি আৰু খানা বনাব পাৰে, আপোনাৰ চিন্তাধাৰাৰ দ্বাৰা আপুনি পেইণ্টিং বনাব পাৰে, আমেন। ঠিক সেই ধৰণকে ঈশ্বৰে নিজৰ চিন্তাধাৰাটো যেতিয়া এটা ব্যক্তিৰ ৰূপত জগতত পঠিয়াই দিলে, আমেন, যোনবোৰ আৰ্টিষ্ট হয় সিহঁতে এই বস্তুটো বুজি পাব। বিকজ যীশু খ্ৰীষ্ট ঈশ্বৰ আচল আৰ্টিষ্ট হয়, গোটেই জগতৰ মেইন আৰ্টিষ্ট তেওঁ হয়, আমেন। আৰু চব আৰ্টিষ্টবোৰে তেওঁৰ পৰা নকল কৰি কৰি আমি শিকি আছোঁ এতিয়া, আমেন। চ' আপুনি এইটো বস্তু বুজি পাইছে, তেওঁৰ চিন্তাধাৰা যেতিয়া মানুহৰ ৰূপত ঈশ্বৰে জগতত পঠিয়ালে, তেওঁক আমি যীশু খ্ৰীষ্ট বুলি জানো। চ' যদি বাক্যই যীশু হয়, আমেন, ইয়াৰ মানে কি যীশুও অনন্ত কালৰ পৰা আছে। কিয়? কাৰণ সেই বাক্যটোৱে যীশু হয়। বাক্য মানুহৰ ৰূপ লৈ যেতিয়া আহিলে, তেওঁ যীশু হয়। বাক্য সদায় ঈশ্বৰৰ লগত আছিল, মানে যীশু সদায় ঈশ্বৰৰ লগত আছিল। যীশু অনন্ত কালৰ পৰা আছিল, বুজি পাই আছেনে? কিন্তু মানুহৰ ৰূপত নাছিলে, বাক্যৰ ৰূপত, চিন্তাধাৰাৰ ৰূপত ঈশ্বৰৰ ভিতৰত সোমাই আছিল। এতিয়া ঈশ্বৰে যেতিয়া এইটো সলনি কৰি মাংসৰ ৰূপত পঠিয়াই দিলে, তেতিয়া আমি তেওঁক দেখা পালোঁ যীশু খ্ৰীষ্টৰ ৰূপত। তো যীশু অনন্ত হয়, আমেন। তাৰপিছত আমি কি দেখা পাওঁ? যীশু সদায় যেনেকৈ বাক্য ঈশ্বৰৰ লগত সদায় আছিল, যীশু সদায় ঈশ্বৰৰ লগত আছিল, আমেন। আৰু তাৰপিছত যোহানে কি কয়? বাক্যই ঈশ্বৰ হয়, মানে যীশুৱে ঈশ্বৰ হয়। বুজি পাই আছে বস্তুটো? কেনেকৈ শ্বেপটো খালি চেঞ্জ হৈ যায়, ৰূপটো সলনি হৈ যায়, কিন্তু হয় ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ বাক্য, যোনটোৱে মাংসৰ ৰূপত আহি গ'ল, আমেন। চ' যদি বাক্য ঈশ্বৰ হয় আৰু যীশু বাক্য হয়, মানে যীশু ঈশ্বৰ হয়। বুজি পাই আছে? বাক্য ঈশ্বৰ হয়, যীশু বাক্য হয়, মানে যীশু ঈশ্বৰ হয়, আমেন। আৰু তাৰপিছত কলচীয়া 1:1 কি লিখা আছে? ঈশ্বৰে বাক্যৰ দ্বাৰা চব সৃষ্টি কৰিলে, আমেন। ঈশ্বৰৰ চিন্তাধাৰাৰ দ্বাৰা সকলো বস্তুৰ সৃষ্টি হ'ল। সেই বাক্যটো মাংসৰ ৰূপত যীশু হয়, আমেন। ডেট মিনছ গোটেই জগতটো এটা ৰূপৰ পৰা চাব গ'লে কোনে সৃষ্টি কৰিলে? যীশু খ্ৰীষ্ট। কাৰণ যীশুৱে বাক্য, বাক্যই যীশু। যেনেকৈ ময়ে মোৰ গান আৰু মোৰ গানটোৱে মই, বুজি পাই আছে? চিম্পল ৰূপত যদি আমি যেনেকৈ তোমাৰ স্মৃতি লিখিছোঁ, সেইটো মোৰ এটা ভাগ নহয় জানো? মোৰ চিন্তাধাৰাৰ পৰা ওলাইছে ন, সেইটো অনন্ত কালৰ কাৰণে মোৰ এটা ভাগ থাকি যাব। সেই গানটোও মই হয়, মোৰ সেই গানটোও মোৰ ভিতৰত আছিলে। ঠিক সেই ধৰণকে যীশুৱে বাক্য হয়, বাক্যই যীশু হয়। যদি সকলো সৃষ্টি হৈছে বাক্যৰ দ্বাৰা, তাৰ মিনছ সকলো সৃষ্টি হৈছে যীশুৰ দ্বাৰা, আমেন। সেইকাৰণে কলচীয়া 1:15 লিখা আছে, সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত, কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতে সৃষ্টি হ'ল। সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। দেখিছেনে? সকলোবোৰ তেওঁৰ দ্বাৰা আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। তেওঁ সকলোৰ পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰে নিয়ন্ত্ৰণত আছে, আমেন। চ' সকলো বস্তুৰ সৃষ্টি কোনে কৰিলে? যীশু খ্ৰীষ্ট। গোটেই জগতখনক যোনটো শক্তি এতিয়া ধৰি ৰাখি আছে, সেইটো যীশুৱে হয়। দেখিছেনে? এতিয়াও গোটেই জগতটো কিবা এটা বস্তুৱে ধৰি ৰাখিছে, চায়েন্সেও বুজি পোৱা নাই কি বস্তুৱে ধৰি ৰাখি আছে। বাক্যত লিখা আছে, সেই নেদেখা শক্তিটো যেতিয়া শৰীৰৰ ৰূপত আহিলে, তেওঁ যীশু হয়। কিন্তু সেই নেদেখা শক্তিটো যোনটোৱে গোটেই জগতখন ধৰি ৰাখি আছে, তেওঁই যীশু হয়, আমেন। আৰু ভাবক, তেওঁ ইমান শক্তিশালী, কিন্তু আমাৰ কাৰণে এটা বেবীৰ ৰূপত জগতত আহি গ'ল, যাতে আমি তেওঁক ঢুকি পাব পাৰোঁ। ইমান শক্তিশালী হয় যীশু খ্ৰীষ্ট আচলতে, আমেন। গোটেই জগতৰ সৃষ্টি তেওঁ কৰিলে আৰু গোটেই জগতখনক ধৰি ৰাখি আছে এতিয়া আঠাৰ নিচিনাকৈ যীশুৱে,
কিন্তু সেই একে যীশুজন শৰীৰৰ ৰূপত আহি গ'ল এই জগতখনত, এটা বেবীৰ ৰূপত, এটা ভাড়াত লোৱা এটা সৰু স্থান এটাত, বিচনাতো জন্ম নল'লে, হস্পিটালো নাই, একো নাই। কেলে? আমাৰ কাৰণে। ইমান শক্তিশালী ঈশ্বৰজন আমাৰ কাৰণে বাচ্চা হৈ আহি গ'ল, আমাৰ কাৰণে কাপোৰ চাপোৰ ফালি তেখেতৰ অপমান কৰি ক্ৰছত গ'ল আমাৰ কাৰণে। কিন্তু তেওঁ কিমান শক্তিশালী সেইটো আমাক বাক্যই দেখুৱায়। আমি সদায় খালি দুৰ্বল যীশুখ্ৰীষ্টৰ সেই ফটোখনে ভাবোঁ ক্ৰুচত, কিন্তু আচলতে তেওঁ কিমান শক্তিশালী সেইটো আমি বাক্য পঢ়িলে গম পাওঁ। আৰু আমাৰ কাৰণে কি কি ত্যাগ কৰি আহিলে, কেনেকুৱাকৈ ইমান নম্ৰ হ'ল, কিন্তু আচলতে তেওঁ অনন্ত কালৰ পৰা সেই শক্তিটো হয় যাৰ দ্বাৰা গোটেই জগতৰ সৃষ্টি হ'ল, যোনটোৱে গোটেই জগতখন ধৰি ৰাখি আছে। কিন্তু আমাৰ কাৰণে তেওঁ বাচ্চা মানুহ হৈ আহি গ'ল। আমেন। চ' গোটেই জগতে ভাবি আছে ঈশ্বৰৰ চিন্তাধাৰা কি হয়, হয়নে নহয়? এতিয়ালৈকে গোটেই জগতে বিচাৰি আছে যে ঈশ্বৰে মোক বেমাৰ কৰিছে নেকি? যেতিয়া বেমাৰো হয় আমি নাজানো, কিছুমান মানুহে কয় ঈশ্বৰৰ ইচ্ছা। যেতিয়া অকাল মৃত্যু হয় মানুহবোৰে কয় ঈশ্বৰৰে ইচ্ছা চাগে। মানে আমি ঈশ্বৰৰ চিন্তাধাৰাবোৰ বুজি নাপাওঁ। গোটেই জগতে কয় ঈশ্বৰ ৰহস্য হয়, কিন্তু বিশ্বাসীৰ কাৰণে এতিয়া সেই ৰহস্যটো নাথাকিল আৰু। কিয়? কাৰণ যীশুখ্ৰীষ্টই হয় ঈশ্বৰৰ চিন্তাধাৰা। আমেন। যীশু হয় ঈশ্বৰৰ ভাৱনা, ঈশ্বৰৰ আবেগ, ঈশ্বৰৰ ইচ্ছা, সকলো আমি দেখা পাওঁ যীশুখ্ৰীষ্টত। আমেন। চ' যদি আপুনি জানিব বিচাৰিছে ঈশ্বৰৰ ইচ্ছা কি হয়, ঈশ্বৰ কি ধৰণৰ হয়, এফালে মাথা মাৰিব নালাগে, ডাইৰেক্ট যীশুলৈ চাব পাৰে। আমেন। কাৰণ ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মাংসৰ ৰূপত আহি গ'ল, তেওঁ যীশু হয়, সম্পূৰ্ণৰূপে ঈশ্বৰৰ চিন্তাধাৰা। আমেন। চ' আপুনি যদি ভাবিছে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা নেকি, তে আপুনি ডাইৰেক্ট যীশুৰ জীৱনটো চাওক। যীশুৱে কাৰোবাক বেমাৰ দিছিলেনে? নে বেমাৰী মানুহ সুস্থ কৰিছিলে? তে আপুনি গম পায় ঈশ্বৰৰ ইচ্ছা কি হয়। ঈশ্বৰৰ ইচ্ছা হয় সুস্থতা, ঈশ্বৰৰ ইচ্ছা হয় স্বাস্থ্য। আমেন। যেতিয়া নাটনি আহিছিল সেইটোত ঈশ্বৰে কি কৰিছিল? ভৰপূৰি আনি দিছিল। আমেন। ৰুটি আৰু মাছ বঢ়াই দিছিল। তাতে আপুনি ঈশ্বৰৰ চিন্তাধাৰা গম পায় যে ঈশ্বৰে আমাক গৰীব, নাটনিত, অভাৱত ৰাখিব নিবিচাৰে, আমাক ভৰপূৰ প্ৰচুৰ আশীৰ্বাদ দিবলৈ বিচাৰে। আমেন। চ' যেতিয়া জগতে বাকৱাচ বস্তুবোৰ শিকায় ঈশ্বৰৰ চিন্তাধাৰাৰ বিষয়ে, আপুনি ডাইৰেক্ট তুলনা কৰিব যীশুৰ লগত। কাৰণ ঈশ্বৰৰ চিন্তাধাৰাবোৰ মাংসৰ ৰূপত যীশুত দেখা পাওঁ আমি। যেতিয়া ঈশ্বৰৰ চিন্তাধাৰাবোৰ মানুহৰ ৰূপত আহি গ'ল, তেওঁক আমি কওঁ যীশুখ্ৰীষ্ট। সেইকাৰণে যোহনে ক'লে যীশুৱে বাক্য হয়। আমেন। আৰম্ভণিত আদিত বাক্য আছিল, বাক্য ঈশ্বৰৰ লগত আছিল, বাক্যই ঈশ্বৰ আছিল।